আৰু সঁচাকৈ আমাৰ গাঁৱৰ পৰিৱেশ খুব বেছি ধুনীয়া চাৰিওফালে গছ গছনি তামোল গছ আৰু এতিয়া আমাৰ হোমটোৰ দেখুৱাম বুলি ভাবিলোঁ আৰু এইফালে বাইদেউ আৰু আমাৰ ঘৰত বিশেষ চাবলগীয়াও নাই আৰু দেখাবলগীয়াও নাই কিন্তু আপোনালোকে আমাক ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে এই ভিডিঅ'টো লৈ আনিলোঁ আৰু ধুনীয়াকৈ খিৰিকীবিলাক মেলি দিলোঁ আৰু সূৰ্যৰথ ইয়ালৈ আহি আছে হয় দিয়কচোন আৰু এইটো হৈছে চৰকাৰীৰ পৰা পোৱা এটি ঘৰ আৰু এয়া এইফালে তৰা কি কৰিছা হাই আকৌ এইটো চকেছ আৰু ধুনীয়াকৈ মই ইয়াতে শুই থাকোঁ আৰু সেইফালে এমাহ আগৰ পৰাই শুই থকা হোৱা নাই আৰু সেয়াই বিশেষ চাবলগীয়া নাই আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মাথো বেয়া লাগিছে বুলি কমেণ্ট নকৰিব দেই আৰু যোৱাকালি বাইদেউ আৰু মা ৰাইজৰ মাছ মাৰিব গৈছিলে আৰু ৰাতিৰ ভিতৰতে ধুনীয়াকৈ পূৰা দি মেলি আকৌ আজি ৰাতিপুৱাই ৰ'দত মেলি দিলোঁ যিহেতু আমি এনেকৈয়ে খাই খুব বেছি ভাল পাওঁ মানে শুকান মাছ টাইপৰ আৰু মই ধুনীয়াকৈ ইয়াত মেলি দিলোঁ সূৰ্য ৰ'দত আৰু আকৌ চাওক কিমান বেছি ধুনীয়া লাগিছে চাওকচোন চ' সেয়াই এইটো হৈছে আমাৰ ঘৰৰ সন্মুখৰ আৰু কি ক'ম সেয়াই আমাৰ ঘৰৰ পৰিৱেশ খুব বেছি ধুনীয়া সেয়াই আৰু এতিয়া এই ইয়াতে আগতে শুইছিলোঁ এতিয়া খোৱা হোৱা নাই আৰু এতিয়া সেই ঘৰত সোমাম বুলি ভাবিলোঁ যিহেতু এমাহৰ পৰা তাত খোৱা হোৱাই নাই আৰু অৱশেষত তুলসীৰ পাত লৈ মেলি আকৌ ইয়াত সোমাই গৈছোঁ আৰু ইয়াত চাইকেল ধান চব কিবা কিবি কিতাপ এইবিলাক থোৱা হৈছে আৰু ধুনীয়াকৈ পানী ছটিয়াই দি আছোঁ তুলসীৰ পাত আৰু এয়াই বিশেষ চাবলগীয়া নাই আৰু কিবা এটা ভাল লাগে ইয়াত আৰু নিজৰ ঘৰ যিমানে যি বস্তু থাকক বা নাথাকক নিজৰ ঘৰ নিচিনা কোনো শান্তি নাই গতিকে এতিয়া এই ঘৰটো মই নিজেই যত্ন কৰি ৰাখিম আৰু এইটো হৈছে ক্লাছ 9তে মই ক্লাছ 8তে ডিকশ্যনাৰী লৈছিলোঁ ইয়াতে সজাই থৈছোঁ আৰু চাইকেলবিলাক ধুনীয়াকৈ চাফ চিকুণ কৰি থ'ম যিহেতু কিবা এটা ভাল লাগে আৰু ইয়াত ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি ধুনীয়াকৈ সোমাই থ'ম আৰু ইয়াত তামোল গছ ডাঙৰ হৈ আহিছে আৰু কেনেকুৱা লাগিছে আমাৰ হোমটোৰ কমেণ্ট কৰি জনাব আৰু সেয়াই বিশেষ দীঘলীয়া নকৰোঁ আৰু এইটো হৈছে আমাৰ ঘৰৰ পিছফালৰ বাৰী কলগছ তামোল গছ ভৰপূৰ চ' সেয়াই আৰু এইফালে আকৌ ক'তলুং ৰাতি ডিউটি কৰে ইয়াকো অলপমান মৰম কৰিলোঁ দিয়ক চ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আজিলৈ আহিছোঁ ক'তলুং